আমি বিজ্ঞানত বা সায়েন্সত আমি দেখিব পালো 9টা গ্ৰহ আছে 9টা গ্ৰহ আছে আমাৰ এই পৃথিৱী এটা গ্ৰহৰ পৰা এটা আছে কোনবা গ্ৰহত পানী হাৱা এনেকা গৰম ঠাণ্ডা বিলাক আপোনালোকে শুনিছে না কি কোনবা শুনা নাই না আৰু নাই কি নাই আমাৰ গ্ৰহ ভিতৰত আমাৰ এই পৃথিৱীতে পানী থাকা ৰদ থাকা হাৱা থাকা সব এনেকা ঈশ্বৰে সৃষ্টি কৰিছে কিয়ৰ কাৰণে হেতুটো সৃষ্টি কৰিছে ঈশ্বৰটো নিজৰ নিষ্ণা মানুহ জাতিবিলাকক সৃষ্টি কৰিবলৈ নিজৰ নিষ্ণা ঈশ্বৰটো সৃষ্টি কৰিবলৈ লান থাকাৰ কাৰণে আমাৰ হেতুটো আমাৰ পৃথিৱীটো হাৱা পানী সব থাকি পেলাই ইয়াতে ঈশ্বৰটো সৃষ্টি কৰিছে কৈ পেলাই আমাৰ বাইবেলত আমি দেখিব পাৰিম বেলেগ গ্ৰহত আমি সেইবিলাক নেদেখিব কিয়ৰ কাৰণে ঈশ্বৰটো স্পেচিয়েলি আমাৰ সেই পৃথিৱীটো এনেকা ভালকে সৃষ্টি কৰিছে মানে ঈশ্বৰ নিজৰ নিচিনা মানুহ জাতিবিলাকক সৃষ্টি কৰিবলৈ আছিলে আপোনালোকে ঈশ্বৰক দেখিছে না দেখা নাই আপোনালোকে কোনবা ঈশ্বৰক দেখিছে না দেখা নাই হাত দাঙি দিব পাৰিব নেকি দেখিছে না দেখা নাই ঈশ্বৰক দেখা নাই আমাৰ মাজত সবচে বয়স জোৱানটো আমাৰ পাষ্টৰে হ'ব আপুনি ঈশ্বৰক দেখিছে না দেখা নাই কোনো মানুহ দেখা নাই না কোনো মানুহ ঈশ্বৰক দেখা নাই আপোনালোকে ইয়াৰ পৰা প্ৰগ্ৰামৰ পৰা গৈ পেলাই আপোনালোকে আইনাত চাবি ঈশ্বৰক দেখিব কিয়ৰ কাৰণে মই এইটো কৈ আছে বাইবেলত কোৱা আছে ঈশ্বৰটো কি কোৱা আছে এটা আমি 16ত আমি like his image কৈ পেলাই ইয়াতে লিখা আছে Genesis 1:26 God said let us make our image আপুনি কি হয় ঈশ্বৰৰ ইমেজ হয় আপনি ঈশ্বৰৰ ইমেজ হয় এটা আৰু কি লিখা আছে let us make our own image according to our likeness ঈশ্বৰৰ নিচিনাই সৃষ্টি কৰিব কোৱা আছে let them dominion আৰু ইনহতেহে শাসন কৰিব কৈ পেলাই ঈশ্বৰটো হে বাইবেলত ৰেকৰ্ড কৰি থৈ গ'ল আপোনালোকে ঈশ্বৰক দেখা নাছিলে আপোনালোকে যাওক এতিয়া ইয়াৰ প্ৰগ্ৰামৰ পৰা গৈ পেলাই আপোনালোকে চাবি আইনাত চাবি ঈশ্বৰৰ ফটোটো আপোনালোকে দেখিব পাৰিব ঈশ্বৰটো নিজে নিচিনা আমাক মানুহবিলাকক সৃষ্টি কৰিছে আৰু সেই পৃথিৱীটো ঈশ্বৰটো কাৰ কাৰণে সৃষ্টি কৰিছে কিছুমান ভাবিব পাৰে এই পৃথিৱীটো ঈশ্বৰ নিজৰ কাৰণে সৃষ্টি কৰিছে নহয় আমি ক'বলৈ আছে এই পৃথিৱীটো ঈশ্বৰ নিজৰ কাৰণে সৃষ্টি কৰা নাই ঈশ্বৰটো কাক সৃষ্টি কৰিছিলে আমি গীতমালা বা বাজন সংঘাত আমি আহিলে আমি দেখিব পাৰিব 15:16 এনেকা লেখা আছে but the earth is given to the children of men এইটো পৃথিৱীটো ঈশ্বৰৰ পুত্ৰ ঈশ্বৰৰ নিচিনা বনোৱা মানুহ জাতিবিলাকৰ কাৰণেহে বোলে যিমান স্বৰ্গ আছে আমি বাইবেলত দেখিব পাৰিব স্বৰ্গটো তিনিটা স্বৰ্গ আছে এইটো ঈশ্বৰৰ হয় যোনটো ঈশ্বৰ থাকে সেইতে আমি যাব নোৱাৰে আৰু ঈশ্বৰটো বেলেগ স্বৰ্গবিলাকত মানুহবিলাকৰ কন্ট্ৰলত বা মানুহবিলাকত ইহঁতে শাসন কৰিব কৈ পেলাই ঈশ্বৰটো সৃষ্টি কৰিছিলে আমি ইয়াতে দেখিব পাৰিব let them dominion ইহঁতেহে ডমিনেট বা আমাৰ গাৰো ভাষা বাইবেলত লেখা আছে ইহঁতে ভামং হ'ব বা ইহঁতেহে সেই ঈশ্বৰৰ যিমান সৃষ্টি কৰিছে ইহঁতৰ ওপৰত ৰুল কৰিব শাসন কৰিব ৰজা হ'ব কৈ পেলাই আমি বাইবেলত দেখিব পাৰিম এইটো ঈশ্বৰৰ কাৰণে বনা নাই
ঈশ্বৰৰ কাৰণে হে পৃথিৱীটো আমাৰ পৃথিৱীটো ঈশ্বৰৰ কাৰণে বনা নাই মানুহ জাতিবিলাকৰ কাৰণে মানুহৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে বনাইছে কৈ পেলাই লেখা আছে হিন্দী না আছামিজ ইংলিছ গীতমালা 115 আমি কি লিখিব পাৰিছে এই পৃথিৱীটো মানুহ জাতিবিলাকৰ কাৰণে আৰু যিমান স্বৰ্গ আছে ইয়াতে লেখা আছে and heavens and even the heavens are the Lord যিমান স্বৰ্গ আছে এটা ঈশ্বৰৰ কয় হলেও সেই পৃথিৱীটো মানুহ জাতিবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে বনাইছে কৈ পেলাই সৃষ্টি কৰিছে কৈ পেলাই ঈশ্বৰে বাইবেলত ৰেকৰ্ড কৰা আছে এইটো পৃথিৱী আমাৰ পৃথিৱীটো ঈশ্বৰে আমাৰ মানুহ জাতিবিলাকৰ কাৰণে সৃষ্টি কৰিছে আৰু ঈশ্বৰে কৈছে আমাৰ নিচিনাই মানুহ জাতিবিলাকক সৃষ্টি কৰিব মই এতিয়া আপোনালোকক প্ৰশ্ন সুধিলে আপোনালোকক কি ক'ব বেলেগ উত্তৰ হ'ব পাৰে হলেও এটা প্ৰশ্ন সুধিলে যীশু খ্ৰীষ্টই সেই পৃথিৱীত কিয় জন্ম হৈছে মানুহ জাতিবিলাকৰ ৰূপ লৈ পেলাই কিয় কাৰণে সেই পৃথিৱীত জন্ম হৈ গ'ল খ্ৰীষ্টমাছ মানিছে চাগে আপোনালোকে আমি 55 years খ্ৰীষ্টমাছ মানিছে আপোনালোকে কোনোবা 60 years 70 years খ্ৰীষ্টমাছ মানিছে চাগে হলেও যীশু খ্ৰীষ্ট আমাৰ পৃথিৱীত কিয় জন্ম হৈ গ'ল আপোনালোকে অকমান বুজিব আমি দেখিব পাৰিব ঈশ্বৰটো নিজৰ নিচিনা আদাম আৰু ঈভক সৃষ্টি কৰিছে নিজে হাতত মাটিৰ পৰা লৈ পেলাই সৃষ্টি কৰি পেলাই নিজৰ আত্মাটো দি পেলাই মানুহ জাতিবিলাক জীৱিত হৈ গ'ল আৰু কি কৈছিলে ঈশ্বৰে এই যিমান মই সৃষ্টি কৰিছে এই ওপৰত হতে ৰোজা হওক হলে আপোনালোকে মোৰ অলপমান গুৰু কথা মাত্ৰহে আপোনালোকে মোৰ পালন কৰিব লাগিব যি নিয়ম দিছে মই সেই নিয়মটো আপোনালোকে পালন কৰিব লাগিব এই পালন নকৰিলে আপোনালোকে কি হ'ব মোৰ পৰা দূৰ হৈ যাব তাৰ মানে আপোনালোকে পাপত পৰিলে মোৰ ওচৰত আহিব নোৱাৰিব কিনা মানে মই পবিত্ৰ হয় ঈশ্বৰটো ইৰাদৰ কাৰণে আদাম আৰু ঈভৰ কাৰণে আৰু ঈশ্বৰ সৃষ্টি কৰাৰ পিছতে ইহঁতৰ কাৰণে চব বুজাই থৈ গৈছিলে ঈশ্বৰটো মানুহ জাতিবিলাকৰ কাৰণে কিয় সৃষ্টি কৰিছে ঈশ্বৰৰ আমাৰ নিচিনা ফেলোশ্বিপটো ল'বলৈ মন আছে আমি এক্সোডাছ কি কয় অসমীয়াত যাত্ৰা পুস্তক কি কয় let them build a sanctuary that I may dwell among them কোৱাছে ইহঁতে মোৰ কাৰণে এটা ঘৰ বনাবলৈ দিয়ক কিয় মই ইহঁতৰ লগত থাকিব পাৰিব কৈ পেলাই লেখা আছে এই ঠাইপত লেখা আছে এক্সোডাছ লেখা আছে let them make a sanctuary that I may dwell among them ঈশ্বৰ নিজে ঈশ্বৰ হলেও মানুহ জাতিবিলাক লগত থাকিবলৈ মন আছে মানুহ জাতিবিলাক লগত ফেলোশ্বিপ ল'বলৈ মন আছে তাৰ কাৰণে ঈশ্বৰটো কৈছিলে 25 মানুহ জাতিবিলাক লগত থাকিবলৈ মন আৰু মানুহ জাতিবিলাক লগত ফেলোশ্বিপ ল'বলৈ মন এতে লেখা আছে and let them make a sanctuary that I may dwell among them ঈশ্বৰটো মানুহ জাতিবিলাক নিজে হাতৰ পৰা বনালেও মানুহ জাতিবিলাক লগত থাকিবলৈ মন তাৰ কাৰণে ঈশ্বৰ মোচেক কৈ আছিলে এই মোৰ জাতিবিলাক তহঁতে এটা মোৰ কাৰণে এটা সেঞ্চুৰী বা এটা পবিত্ৰ ঘৰ বনাবি কেনেকা মই আপোনালোকক থাকিব পাৰিব কৈ পেলাই তাতে বাইবেলত লেখা আছে চাওক ঈশ্বৰটো যেতিয়া মানুহ জাতিবিলাকক সৃষ্টি কৰিছিলে নিজৰ নিচিনা বনাইছে holy আৰু কি হৈছে মানুহ জাতিবিলাকক নিজৰ নিচিনা বনালেও ঈশ্বৰটো কি হৈছিলে মানুহ জাতিবিলাকক কম্পিউটাৰ নিচিনা বা ৰবট নিচিনা বনা নাই ৰবট নিচিনা বনালেতো একদম যি প্ৰগ্ৰাম কৰিছে আৰু বেলেগ কৰিব নোৱাৰিব যি কৰিছে এইটো বেলেগ কৰিব নোৱাৰিব কিবা আইচি লগাই দিলে কিবা কাম কৰিব পাৰিব এনেকা নহয় ফ্ৰী উইল ঈশ্বৰটো মানুহ জাতিবিলাকৰ কাৰণে দিয়াছিলে হলেও খালি এটা নিয়ম দিছে তহঁতে সেই বাৰীৰ মাজত থকা ফুলটো খাব নালাগে এইটো খোৱাৰ পিছত তহঁতে মৰি যাব ঈশ্বৰটো যেই মৰি যাব কোৱাটো
শৰীৰৰ মৰি যোৱাটো কোৱা নাছিলে আৰু সেই পৃথিৱী কেনেকা হ'ব কেনেকা নহ'ব যেতিয়া ইহঁতে ঈশ্বৰৰ পৰা দূৰ হৈ গ'ল তাতে সেই ঈশ্বৰটো ইহঁতৰ কাৰণে সব আহিবলৈ সময় কি হ'ব কি নহ'ব কেনেকা বিচাৰ হ'ব সেইবিলাক এডেন বাৰীতে ইহঁতক শিকাই থৈ গ'ল কৈ পেলাই আমি দেখিব পাৰিব মানুহ জাতিবিলাকক ঈশ্বৰটো এনেকা ইণ্ডিপেণ্ডেণ্ট মই কি ভাবে এইটো কৰিব পাৰে ঈশ্বৰটো প্ৰগ্ৰামিং কৰি ৰখা নাই মই মোৰ ইচ্ছাত মই কৰিব পাৰে ঈশ্বৰক মই কিবা কাম কৰাতে ঈশ্বৰক নামটো উচ্চাৰিত কৰিলে এইটোতো ভাল হ'লে ঈশ্বৰটো এইটোও এলাও কৰে আমাৰ কাৰণে এলাও কৰে মোৰ ইচ্ছা মতে কাম কৰিবলৈ এলাও কৰে মই ভাল কাম কৰিবলৈ মোৰ ইচ্ছা মোৰ বিয়া কাম কৰিবলৈ মোৰ ইচ্ছা আমি ৰবট নহয় ঈশ্বৰটো মানুহ জাতিবিলাকক ৰবট নিচিনা বনা নাই ৰবট নিচিনা সৃষ্টি কৰা নাই ঈশ্বৰটো কি হৈছে ফ্ৰী উইল দি পেলাই ঈশ্বৰটো সৃষ্টি কৰিছে আমি দেখিব পাৰিব সদায় ঈশ্বৰটো মানুহ জাতিবিলাক লগত যেতিয়া সৃষ্টি কৰিছিলে সব ভাল আছিলে আৰু কি হয় ঈশ্বৰটো নিজৰ সৃষ্টি কৰা মানুহ জাতিবিলাক লগত এনেকা আমি দেখিব পাৰিব গল্প কৰিবলৈ সদায় আহি থাকে কয় আৰু কি হৈছিলে একদিন কি হৈছিলে ঈশ্বৰটো আহি থাকাতে আহি থাকাতে যোনটো ঈশ্বৰৰ সৃষ্টি কৰা নিজৰ সৃষ্টি কৰা মানুহবিলাকটো কি হৈছে এই ঈশ্বৰ আহিছে কৈ পেলাই আগত যোৱা নাই লুকাই থাকিছে কিহৰ কাৰণে লুকাই থাকিছে ঈশ্বৰটো কৈছিলে তহঁতে সেই বাৰীৰ মাজত থকা গছৰ ফুলটো নাখাবি খোৱাৰ লগে লগে তহঁতে মৰিব সেই কথাবিলাক মানুহ জাতি মাত্ৰ শুনা নহয় আমি দেখিব পাৰিব ভাৱটো ক'ৰ পৰা আৰম্ভ হয় ক'ব পাৰিবনে কোনোবা ভাৱটো ক'ৰ পৰা আৰম্ভ হৈ গ'ল আমি দেখিব পাৰিব এই বাইবেলত দেখিব পাৰিব যেতিয়া ঈশ্বৰে মানুহ জাতিবিলাকক সৃষ্টি কৰিব আগতে প্লান কৰা আছিলে মানুহ জাতিবিলাকক এনেকা সৃষ্টি কৰিব আৰু সেই মানুহ জাতিবিলাক সব আকাশ মণ্ডল পৃথিৱীবিলাকক শাসন কৰিব কৈ পেলাই ঈশ্বৰটো আগতৰ পৰা প্লান কৰা আছিলে হ'লেও ঈশ্বৰৰ বিৰোধ কৰা এজন আছে আমি আপোনালোকক সুধিলে কি ক'ব মই নাজানো ভাৱ ক'ৰ পৰা আৰম্ভ কৰিছে ক'লে আমি নাজানো আপোনালোকে কেনেকা এনচাৰ বিলাক দিব হ'লেও ভাৱটো কেতিয়াবা আমি এনেকাহে জানে ভাৱটো এডেন বাৰীৰ পৰাহে ওলাইছে আদাম আৰু হৱাৰ পৰাহে ওলাইছে কৈ পেলাই আমি কেতিয়াবাটো আমি জানে এইটোতো নহয় ভাৱটো আৰম্ভ হোৱাটো ক'ত ঈশ্বৰ থাকিছিলে এই ইয়াৰ পৰা এই স্বৰ্গৰ পৰা ওলাইছিলে এটা স্বৰ্গদূত আছিলে সেইটোতো ঈশ্বৰৰ লগত সদায় থকা ঈশ্বৰক গ্ৰহণ কৰা এই স্বৰ্গদূত আছিলে বোলে আৰু স্বৰ্গদূত কি হৈছে ঈশ্বৰৰ মহিমা বিলাক দেখিছে ঈশ্বৰৰ ডাঙৰ বিলাক দেখিছে ঈশ্বৰৰ ওচৰত আহি পেলাই চব স্বৰ্গদূতবিলাক তাক গ্ৰহণ কৰাবিলাক দেখি পেলাই তাৰ মনত কি হৈছিলে বোলে আমি দেখিব পাৰিব যে ইছায়া 14 আমি বাইবেলৰ পৰা আমি এইটোতো নাযাওঁ পঢ়ি থাকিলেতো কিমান সময় যাব ইছায়া 14 আপোনালোকে নোট কৰি ৰাখিব পাৰিব আপোনালোকে পিছত পঢ়িব পাৰিব এইটো কি হৈছিলে লুচিফাৰ কোৱা স্বৰ্গদূত কি হৈছিলে মই ঈশ্বৰৰ ওপৰতে যাব লাগিব মই ঈশ্বৰৰ ঠাই মোকহে বেলেগ স্বৰ্গদূতবিলাক মোকহে গ্ৰহণ কৰিব লাগিব মই মোৰ সিংহাসনৰ ওপৰত মই বনাম কৈ পেলাই তাই মনত তাই ভাবিছিলে ঈশ্বৰৰ ওপৰত যাবলৈ তাই ভাবিছিলে ইছায়া 14 আৰু ইছায়া ইজিকিয়েল 28 আমি পঢ়িলে আমি দেখিব পাৰিব তাৰ কাৰণে ঈশ্বৰটো কি হৈছে তাক স্বৰ্গৰ পৰা ফেলাই দিছে তাৰ কাৰণে কেতিয়া পাব ঈশ্বৰক ৰিভেঞ্জ ল'বলৈ তাই ভাবি আছিলে ঈশ্বৰৰ সৃষ্টি কৰাবিলাকক নষ্ট কৰিবলৈ ধ্বংস কৰিবলৈ ঈশ্বৰক ৰিভেঞ্জ ল'বলৈ সেইটো কেতিয়াৰ পৰা ভাবি থাকি যেতিয়া ঈশ্বৰটো আদাম আৰু হৱাক বনাইছে সৃষ্টি কৰিছে সব দেখি থাকি আছে আৰু যেতিয়া পাৰিব সেইটোতো ঈশ্বৰৰ সৃষ্টি কৰা আদাম আৰু হৱাক দিনতে ভাৱত লৈ যাবলৈ তাই ভাবি আছে তাৰ কাৰণে কি হৈছে একদিন কি হৈছিলে বোলে কি হৈছে সেইটো চাইতানটো সাপৰ ৰূপত আহি পেলাই
সাপৰ ৰোগত আহি পেলাই আদাম আৰু হবা বাৰী থকা সময়ত কি হৈছিলে বোলে সিহঁতক আহি পেলাই বুজিছে এই তহঁতক সেইটোতো ঈশ্বৰটো এনেকা তেনেকা কৈছে নেকি না এনেকা কৈছিলে নহয় তহঁতক এনেহে কৈ আছে আপোনালোকে সেইটো ফুলটো খালে ঈশ্বৰ নিচিনা হ'ব আমি সব খ্ৰীষ্টান মানুহবিলাক আছে বুজি পাই সেইবিলাক কথাবিলাক বুজি পাই হ'লে মই ৰিমাইণ্ড কৰি আছো আৰু যিমান সেই পৃথিৱীত আহিবলৈ লাগে যিমান পৃথিৱীত থাকিব লাগে সেইটোতো এই পৃথিৱীৰ নিয়ম আমি আত্মা হৈ পেলাই আমি ইয়াতে আহিব নোৱাৰে এই চৈতন্য কি আছিলে আত্মা ঈশ্বৰৰ আত্মাই হয় ঈশ্বৰৰ আত্মা হয় আমি গীত জন 4:24 আমি দেখিলে আমি দেখিব পাৰিব God is spirit তাৰ কাৰণে আমি দেখিব পাৰে সেই লুচিফাৰ শয়তানৰ স্পিৰিট আছিলে স্পিৰিট হৈ পেলাই ইফালে গৈ থাকাতে কি হৈছিলে আদাম আৰু ইভক দেখিছে আদাম আৰু ইভক দেখিছে ঈশ্বৰক গ্ৰহণ কৰাবিলাক দেখিছে আৰু মানুহ জাতিবিলাকৰ কাৰণে শাসন কৰিবলৈ আৰু অধিকাৰ দিয়া শয়তানে দেখি পেলাই কি হৈছে এইটো ইহঁতৰ শাসনটো নিজে ল'বলৈ মন থাকিছে কিনা মানে ঈশ্বৰৰ বিৰোধী ঈশ্বৰক এগেইনষ্ট কৰা ঈশ্বৰৰ এনিমিটো শয়তান আছিলে সেই ভাবিছিলে মই সেই মানুহ জাতিবিলাকক মই উইন কৰিব পাৰিলে মই ইহঁতক ভাপত লৈ আহিব পাৰিলে মই সব ঈশ্বৰৰ শক্তিটো মই ল'ব পাৰিব কৈ পেলাই তাই বুজি পাইছে তাৰ কাৰণে কি হৈছে সাপৰ ৰোগত আহি পেলাই আদাম আৰু যুদ্ধ থাকি আছিলে তাতে আহি পেলাই আদামক ভাপৰ কাৰণে টেম্পটেশ্যন কৰাৰ কাৰণে দেখিব শয়তান নিজে আহিব নোৱাৰে কিনা মানে শয়তানটো কি হয় আত্মা হোৱাৰ কাৰণে শয়তানটো সাপৰ ৰোগত আহি পেলাই আদাম আৰু হবা লগত কথা পাতিছে কথা পতাৰ পিছত কিন্তু কি হৈছে ইহঁতে যেতিয়া শয়তানে কৈ দিছে এইটো ফুলটো খালে তহঁতে ঈশ্বৰ নিচিনা হ'ব কি হৈছিলে বোলে যেতিয়া ইহঁতে শয়তানৰ মুখৰ পৰা শুনিছে the woman saw the tree and was good that was pleasant and the eyes of the desirable and make wise he took the fruit eat she also gave to her husband and he ate এটি কোৱা আছে যেতিয়া শয়তানে কৈছিলে তহঁতক সেইটো ফুলটো খাবলৈ নিদিয়াটো তহঁতে খালে ঈশ্বৰ নিচিনা হ'ব যেতিয়া এইটো কৈছিলে কোৱাৰ পিছত এইটো ফুলটো চোৱাৰ পিছত কি হৈছিলে বোলে বুদ্ধি মান দিব নিচিনা লাগিছে শয়তানৰ আইডিয়াটো আগত যেনেকা আদাম আৰু ইভক শয়তানটো টেম্পটেশ্যন ভাপত লৈ যাবলৈ কেনেকা আইডিয়া এতিয়াও একে আইডিয়া কেনেকা আইডিয়া চকুটো দি পেলাই আয়া এইটোতে ভাল দে আদামটো কি হয় ইভটো কি হৈছিলে শয়তান কোৱাৰ লগে লগে চাই দিছে চোৱাৰ পিছত কি হৈছে এইটো ফুলটো খাবলৈ মিঠা হ'বলৈ লাগিছে বোলে আৰু কি হৈছে আমি এইটো একে কথা আমি ইউহানা 1 ইউহানা 2:16 আমি গ'লে আমি দেখিব পাৰিব দেই 1 John 2:16 দুই অধ্যায় 16 পদত আমি দেখিব পাৰিব for all that is the world the last of flesh সেই পৃথিৱীৰ ভাৱটো কি হয় বোলে সেই শৰীৰৰ কাৰণে কিবা হ'ব নিচিনা লাগে ইয়াতে আদামটো চাইছে হবাটো ফুলটো চাই পেলাই কি হৈছে আয়া খাবলৈ টেষ্টি হ'ব নেকি মিঠা হ'ব নেকি আৰু কি হৈছিলে বোলে জ্ঞান দিব নেকি pleasant for the eyes and three আৰু মোক বিজ্ঞান কৰিব নেকি একে এতিয়ালৈকে শয়তানৰ ট্ৰিকটো ইটোহে এতিয়ালৈকে আছে আৰু বেলেগ আইডিয়া নাই কিবা খাই দিলে ভাল হ'ব নেকি এইটো বিয়া কাম কৰি দিলে ভাল হ'ব নেকি এটা কি লিখা আছে লস অফ দ্য ফ্লেশ শৰীৰৰ কাৰণে কিবা ভাল হ'ব নিচিনা লাগিব এই পৃথিৱীৰ পাপত পৰাবিলাক কি হয় কিবা নিচিনা লাগিব মোৰ একজন লগৰ আছে একদম ভাল খ্ৰীষ্টিয়ান
ফেমিলি আছে ফেমিলি থাকিলেও বেলেগত থাকিছে তাই নিজে একজন থাকিছে আৰু কি হৈ গ'ল তাই যোনটো এৰিয়া থাকে তাতে একজন ৰান্ধি আছিলে ৰান্ধি ঘৰত গৈ পেলাই কিছু লাষ্টত কি হৈছে সেই ৰান্ধি কি লৈছে ভাল খ্ৰীষ্টিয়ান কি হৈছে চকুৰ কাৰণে বা শৰীৰৰ কাৰণে কিবা ফেষ্টি নিচিনা লাগি দিব বোলে ভাবটো কি হ'ব আৰু লাষ্ট অফ দ্য প্লেচ এণ্ড লাষ্ট অফ আই এইটো কেতিয়াবা আমি চকুৰ পৰা একদম এইটোতো হ'ব দে কৈ পিনে আপুনি চালে এনেকাই লাগিব আৰু কি কোৱা আছে ইয়াতে pride of life আৰু সেইটো পালে আয়া মইতো একদম এতিয়াতো আৰাম লাগিছে আৰাম পাইছে কৈ পেলাই নিজকে নিজৰ নামবিলাক উৎসাহিত কৰিবলৈ বা নিজকে কিবা ডাঙৰ পোৱা নিচিনা লাগিব বোলে এনেকাই আদাম আৰু ইভক চাইতানটো ফাঁপত লৈ গ'ল এতিয়া একেই ট্ৰিক্স যেতিয়াবা আপুনি দেখি পেলাই খাওঁ লাগিলে বা এইটোতো ভাল হ'ব কৈ পেলাই লাগিলে আপুনি চাওক এইটোতো চাইতানৰ আইডিয়া কোনোবা মানুহবিলাক একদম হাতত বগা একদম ধূলা ওলাই পেলাই যোৱাটো দেখিলে কি হয় আইয়া একদম জেন্টলমেন নিচিনা লাগে চাই থাকিলে কি হ'ব আমিও খাই দিম নাকি অলপমান মানুহবিলাক কি হয় এক ফেক খাই দিলে একদম হিৰো নিচিনা হৈ যায় আমিও খাই দিম নাকি হিৰো হৈ যাওঁ চাই থাকিলে হৈ যায় ভাপত পৰি যাব আদাম আৰু ঈশ্বৰে শিকাই দিছিলে তহঁতে এইটো ফুলটো খাব নালাগে আৰু আমি বুজি পাই ঈশ্বৰৰ বাক্যটো কি কয় আমি গুটি কৈ পেলাই আমি বাইবেলৰ পৰা আমি দেখিব পাই আৰু গুটি এইটোতো বাইবেলৰ যিমান ঈশ্বৰৰ কথাটো কয় এইটোতো গুটি কৈ পেলাই আমি সদায় কৈ থাকি মানুহবিলাক কৈ থাকে আৰু শিক্ষাও এনেকা ক'লেও আপোনাৰ মুখৰ পৰা ওলাব কথা গুটি হয় দেই যি কথা ওলাব সেই গুটি ওলাব তাৰ কাৰণে মই নিজৰ ঘৰতে কেতিয়াও দুৰ্বক কথা ক'বলৈ নিদে কেতিয়াও মই নোৱাৰিব পাপা সেই ক'বলৈ মই নিদে কেতিয়াও নিদে যি আপুনি মুখৰ পৰা ওলাব কথাবিলাক ওলাব সেইবিলাকতো সেইটোতো গুটি হ'ব তাৰপিছত লাহে লাহেকে ওলাই পেলাই গছ হৈ যাব তাৰ কাৰণে আপোনাৰ মুখৰ পৰা বেয়া কথাবিলাক ওলাবলৈ নালাগে তাৰ কাৰণে এইটোতো শয়তানে কি হৈছিলে তাৰ মুখৰ পৰা কথাবিলাক ওলাই দিছিলে ওলাই দিয়াৰ পিছত কি হয় সেইটো গুটিটো আদাম আৰু ইভৰ অন্তৰত ৰাখি পেলাই কি হৈছে গুটিটো গছ হৈ গ'ল গছ হোৱাৰ পিছত কি হৈছে গছ হোৱাৰ পিছত যিমান ঈশ্বৰে কৈছিলে সেইবিলাকক পাহৰি গ'ল ইয়াতে লেখা আছে প্ৰভাৰ্ব কি কয় Hitupades 18 লেখা আছে 21 Death and life are the power of your tongue. Those who love will eat its fruit. আপোনাৰ জীবত মৰাই দিবলৈ জিন্দাগী দিবলৈ শক্তি আছিলে মই এটা কাহিনী কৈ দিম মই বেংগালুৰুত আছিলে মোৰ লগত এজন মুম্বাইৰ মানুহ আছে মোৰ ঠাই অকণমান ওখ আছে মই 5'6" মই আছে তাতে 6 feet মানুহটো একদম বগা হাইটি নিচিনা বগা আছে চুলি অলপ ভাল আছে মানুহটো একদম চাইজটো অলপ ভাল আছে এই সময়ত আমি ডেকা ল'ৰা আছিলে এই সময়ত কোন ওলাইছে ফিল্ম ষ্টাৰবিলাক শ্বাহৰুখ খান আমিৰ খানবিলাক ওলা সময় আৰু মই তাক কৈছে এই তুমিতো মুম্বাইৰ মানুহ তুমিতো মানুহো ফিট হয় তুমি কিয় ফিল্মত নাযায় কি আপুনি কথা কৈ আছে আমি খ্ৰীষ্টান মানুহ হৈ পেলাই আমি ফিল্মত খেলিব নাকি কৈছে সিটোতো সদায় মোক জোখাই থাকে মোৰতো ইয়াতে নাই আমি ট্ৰাইবাল মানুহ হোৱাৰ কাৰণে সেইবিলাক নাই একদম তাইতো সদায় মোক কৈ থাকে তহঁতে এক্সপেণ্ডিচাৰ কম হয় কিহৰ কাৰণে এক্সপেণ্ডিচাৰ ছেভিং ব্লেড ল'ব নালাগে তাৰ কাৰণে অলপ খৰচাটো কম হয় বোলে ট্ৰাইবালবিলাক
এইবিলাক নাই না মোৰ তাৰ কাৰণে সদায় মোক জোখাই থাকে এজন মুম্বাইৰ পৰা এজন বিহাৰৰ পৰা আমি একেলগে ৰুমত আছিলোঁ একে ৰুমত আছিলোঁ এজন বিহাৰী একদম ওখ আছে মানুহ ডাঙৰ আছে মইহে সৰু আৰু বিয়াত নাথাকা মানুহটো মইহে আছে তাইতো ইটোতো সদায় মোৰ কাৰণে কৈ থাকে মই সেইটোতো মই যেতিয়াৰ পৰা মই জন্ম হৈছে কাটা নাই দে মই ভাবি আছিলে কেতিয়া বোলে মই পাৰিম তোমাক কেতিয়াতো মই পাৰিম আকৌ মই ৰিপিট কৰিছে তুমিতো একদম সুন্দৰ আছে মানুহটো সলমান খান আমিৰ খান শাহৰুখ খান ইহঁতেতো তোমাৰ লগত নোৱাৰিব তুমিতো একদম মানুহ ওখ আছে মানুহ ফিট আছে তুমি ফিল্মত খেলিলে ভাল হ'ব মই কৈছিলে তাৰপিছত কি হৈছে মইতো কেনেকা তাৰ এইটোতো বিয়াৰটো কেনেকা কাটি দিব পাৰিব তাৰ কাৰণে মই কথা কৈছোঁ তাৰপিছত কি হৈছে মইতো কি কৰে 2 বজাত মই উঠি পেলাই আমি সদায় প্ৰাৰ্থনা কৰোঁ 2 বজাত মই উঠি পেলাই মই প্ৰাৰ্থনা কৰোঁ মানুহবিলাক ডিষ্টাৰ্ব কৰিলে মই প্ৰাৰ্থনা কৰিব পাৰোঁ তাৰ কাৰণে মই সদায় 2 বজাত মই উঠি পেলাই প্ৰাৰ্থনা কৰে আৰু সেই ৰাতিত মই প্ৰাৰ্থনা কৰি আছিলে 2 বজাত প্ৰাৰ্থনা কৰি আছিলে মই 3 বজামান হৈ গ'ল সেইটো ল'ৰাটো যোনটো মুম্বাইৰ মানুহ উঠি পেলাই তাৰ নিজৰ বেগত চাই আছিলে নতুন ব্লেক নাই নেকি আৰু কি খিচি নাই নেকি এইটো বিহাৰৰ আমাৰ লগৰৰ কি টয়লেট বেগৰ পৰা চুৰি কৰি লৈ গ'ল ব্লেক নতুন ব্লেক আৰু খিচি লৈ গ'ল মই চাই আছি তুমি মানুহটো কি কৰি আছে চাই আছিলে মই তাৰপিছত বাথৰুমত গ'ল আধা ঘণ্টা মান হৈ গ'ল ৰিম হৈছে অলপ চেহেৰাবিলাক দেখিবলৈ আৰম্ভ হৈছে অলপমান আহিছে তাৰপিছত মই দেখিছে সেইটো কাটি আহিছে সেইটো কাটিলে কি হয় মতা মানুহবিলাক এইটোতো এনেকে ৰখা মানুহবিলাক কাটিলে কি হয় হাঁহা নিচিনা লাগে না মই দেখাৰ লগে লগে মই হাঁহিবলৈ মন আছে তাৰপিছত ব্ৰেকফাষ্টৰ কাৰণে গ'ল ইহঁতে আগত যোৱাতে ইহঁতে টেবুলত বহি আছিলে ব্ৰেকফাষ্ট মই অলপ লেট কৰি পেলাই গ'ল মোক দেখাৰ লগে লগে সন্মান মইতো এই আজিতো শেষ সন্মান তোমাৰ নিমিত্তে মই এইটো কাটি দিছোঁ মই যেতিয়া মই এটা পৃথিৱীত জন্ম হোৱাৰ পিছত মই কাটাই নাছিলে তুমি কথা কোৱাৰ কাৰণে মই কাটিছে কৈছিলে মোক ইমান কৈছে মই কৈ দিছে নহয় আপুনি এতিয়াতো আগত কেনেকা সুন্দৰ আছিলে যিটাৰ বহুত সুন্দৰ হৈ গ'ল কৈ দিছে আৰু নাই কিয় কাৰণে মই কথা কৈ আছা কি কথা ওলাব আপোনাৰ জীৱৰ পৰা কথা ওলাব এইটোতো বিহু এইটোতো ওলাব তাৰ কাৰণে মই অনুৰোধ জনাই আছে যিমান নতুন পৰিয়ালবিলাক আছে নিজৰ ল'ৰা ছোৱালীবিলাক কুকুৰ এই বুৰ্বক ক'ব নালাগে চাওক আহক আকৌ আহিম ইয়াতে যেতিয়া এইটো চাইতানটো এইটো কথাবিলাক কৈ দিছে কৈ দিয়াতে কি হৈছে কোবাটো সেইটোতো খাবলৈ মন থাকিছে বোলে খাই দিছে আৰু মই সুধিলে আপোনালোকে কি ক'ব আদাম ক'ত আছিলে এই সময়ত ভাইটি ক'ত আছিলে আদামটো গাৰ্ডেনত আছিলে সামুৱেল ক'ত আছিলে আদামটো ক'ত আছিলে এইটো বাইবেলত লেখা আছে ওচৰতে আছে আৰু দিছে বোলে প্ৰত্যেক কৰিব পাৰিছিলে তুমিতো যি কৰি আছে কৰিব নোৱাৰে ঈশ্বৰে আমাক এনেকা কৈ দিছে আমি দেখিব পাৰিব ইয়াতে she also gave to her husband with her ওচৰতে আছে একেলগে আছে মতা মানুহবিলাক এইটোতো আহি আছে আপোনালোকে প্ৰত্যেক কৰিব লাগে ফেমিলি প্ৰত্যেক কৰিব লাগে প্ৰত্যেক ক'লেতো কি হয় খাবলৈ যোগাৰ কৰি দিব লাগিব ল'ৰা ছোৱালীবিলাক কেনেকা ডাঙৰ হ'ব লাগে সেইবিলাক শিকাই দিব লাগিব ফেমিলি কেনেকা চলাব লাগে চব দিব লাগিব মোৰ পৰিয়ালৰ ক'ত গৈ আছে সেইবিলাক চাব লাগিব প্ৰটেকশ্যন ওচৰতে আছিলে ইয়াতে আদামটো ওচৰতে আছিলে কিছুমান মানুহবিলাক কৈ থাকে আদাম নাছিলে আদাম একেলগে আছিলে ফুলটো দিছে দিয়ক খাই দিছে তাৰপিছত কি হৈ গ'ল
ইহঁতে বুজি পাইছে এই এতিয়াতো মই ঈশ্বৰৰ নিয়মটো মই আমি ভাঙিছে কি কৈছিলে ঈশ্বৰটো যেতিয়া তহঁতে খাব এই সময়ত মৰিব যেতিয়া সেই ফুলটো খাব এই সময়ৰ পৰা তহঁতে মৰিব তাৰপিছত কি হৈ গ'ল ঈশ্বৰ ইহঁতে নিজৰ চকুবিলাক খুলিবলৈ আৰম্ভ হৈছে আৰু ইহঁতে কি হৈছে বোলে ইহঁতে বুজি পাইছে লেংটা থাকি আছে আগত কিহৰ কাৰণে লেংটাটো নাজানে ইহঁতে ঈশ্বৰৰ মহিমাটো ইহঁতৰ ওপৰত আছিলে ঈশ্বৰৰ ওপৰত ঈশ্বৰৰ মহিমাটো ইহঁতৰ ওপৰত আছিলে তাৰ কাৰণে ইহঁতে কি আছিলে ইহঁতে বুজা নাই লেংটা হলেও ইহঁতে ঈশ্বৰৰ মহিমা থকাৰ কাৰণে জানা নাছিলে বোলে যেতিয়া ইহঁতে ঈশ্বৰৰ নিয়মটো অলপ কথা মাত্ৰ ইহঁতে ৰাখিব নোৱাৰে সেইটো ঈদটো যে হওক আদামটো তাক প্ৰটেক্ট কৰিব লাগিছিলে মই বহুত মানুহবিলাক দেখে মতা মানুহবিলাক ইফালে যাই থাকে খিৰম খেলি থকাবিলাক দেখিব কিবা কৰি থকাবিলাক দেখিব ঘৰত মাইকী মানুহটো কি হয় বাচ্চা ধৰিব ভাত বনাব কিবা কৰিব বাইবেলত লেখা আছে হেল্পাৰ মানে কি হয় হেল্পাৰ মানে মই কাম কৰি আছে মই অলপমান কাম কৰিবলৈ নোৱাৰাৰ কাৰণে আমাক হেল্প কৰিবৰ কাৰণেহে আমাৰ ৱাইফ বিলাকে ঈশ্বৰটো সৃষ্টি কৰিছে এই সময়ত ঈশ্বৰ আদামটো প্ৰটেক্ট কৰিব লাগিছিলে আমি চেলভেশ্যনত আহি আছো প্ৰটেক্ট কৰিব লাগে তাৰ কাৰণে কি হৈ গ'ল ইহঁতে ঈশ্বৰৰ পৰা দূৰ হৈ গ'ল ঈশ্বৰটো পবিত্ৰ হয় আৰু পাপটো ঈশ্বৰৰ ওচৰত আহিব নোৱাৰে পাপ যিমান পাপী বিলাক আছে ইমান ঈশ্বৰৰ ওচৰত আহিব নোৱাৰে আৰু সেই মাত্ৰ নহয় ঈশ্বৰটো পাপী বিলাকৰ প্ৰাৰ্থনাটো নুশুনে কৈ পেলাই বাইবেলত লেখা আছে দেখিছে না দেখা নাই মই পঢ়ি দিম পক্ষে লিখিব পাৰিব না নাপাৰিব ৰবা দে থাকক ইহঁতে পাপত পৰি গ'ল তাৰ কাৰণে ঈশ্বৰৰ ওচৰত আহিব নোৱাৰে আৰু কি হৈ গ'ল এই মানুহ জাতিবিলাক ঈশ্বৰৰ পৰা দূৰ হৈ গ'ল ঈশ্বৰ জানে সেইবিলাক দূৰ হৈ গ'ল আৰু মোৰ ওচৰত আহিব নোৱাৰিব তাৰ কাৰণে ঈশ্বৰ নিজে মানুহ জাতিবিলাক বিশ্ৰাবলৈ আহিছে আৰু আহি পেলাই কি কৰি আছিলে বোলে ইহঁতে লুকাই থকাকে ইহঁতে নিজে সেই ঈশ্বৰটো মাত দিছে ঈশ্বৰ আদাম আপুনি কওক ঈশ্বৰ মই আপোনাৰ কাৰণে চৰম লাগি আছে মই লেংটা হৈ গ'ল তাৰ কাৰণে মই আপোনাৰ ওচৰত আহিবলৈ মই চৰম লাগি আছে ঈশ্বৰ সুধিছে আপোনালোকে যি মই কথা কৈছিলে তহঁতে এইটো কৰিছ নেকি হয় মই কৰিছে আপুনি দিয়া মোৰ কাৰণে ৱাইফ দিয়া সেইটো আৰু কি হৈছে ঈশ্বৰ আৰু এইটো ৱাইফটো কি হৈছে মই নহয় সেই সাপ যেতিয়া ঈশ্বৰৰ লগত থাকি আছিলে ভাৱ এই পৃথিৱীত সোমাবলৈ আগতে চব ক্ৰিয়েশ্যন যিমান ঈশ্বৰে সৃষ্টি কৰিছে জীৱ জন্তু চব লগত একদম মিলি পেলাই থাকিছিলে তাৰপিছত যেতিয়া ঈশ্বৰ যেতিয়া ভাৱত কৰিব চবে নিজৰ ৰাস্তাটো হৈ গ'ল তাৰ কাৰণে পাপত পৰি থকা মানুহবিলাক ঈশ্বৰৰ ওচৰত আহিব নোৱাৰে তাৰ কাৰণে কি হৈ গ'ল ঈশ্বৰ জানে এই মানুহবিলাক আৰু পাপত থাকিলে আদাম আৰু ঈভ আৰু ঈশ্বৰটো কি হৈছিলে তহঁতে বাঢ়ি যাওক মাল্টিপ্লাই আপোনালোকে বাঢ়ি যাব লাগিব মাল্টিপ্লাই ঈশ্বৰটো বাঢ়ি যাবৰ কাৰণে ঈশ্বৰটো মানুহ জাতিবিলাক বনাইছে আৰু ঈশ্বৰ জানে এই আদাম আৰু ঈভৰ পৰা ইহঁতে পৰিয়াল ওলাব তাৰ পৰিয়াল ওলাব আৰু পৰিয়ালটো কি হ'ব পাপত আৰু ঈশ্বৰটো দ্বাৰা পাপত থকা মানুহবিলাক কি হ'ব শাস্তি পাব এইটোতে ঈশ্বৰটো জানে তাৰ কাৰণে ঈশ্বৰটো যোজনা ঈশ্বৰটো মানুহ জাতিবিলাক নিচিনা নহয় আমি মানুহ জাতিবিলাক কেতিয়াবা মিষ্টেক এইটো মই কৰিব নালাগিছিলে দে এইটো কৰি দিলে ভাল আছিলে এনেকা নহয় ঈশ্বৰটো আগত যোজনা ৰখা আছে আগত যেতিয়া
সৃষ্টি কৰিবলৈ আগতে ইহঁতে ৰাউণ্ড টেবল কনফাৰেন্স পবিত্ৰ আত্মা পুত্ৰ যীশু আৰু আমাৰ দেউতা আমাৰ ঈশ্বৰ ইহঁতে ৰাউণ্ড টেবল কনফাৰেন্স কৰাতে কি হৈছে মানুহ জাতিবিলাক দিনতৰ ইচ্ছামতে কৰিলে আপুনি যাব লাগিব এইটোতো ঈশ্বৰৰ যোজনা আগতে ইহঁতে প্লান আৰু প্ৰগ্ৰাম আছিল তাৰ কাৰণে কি হৈ গ'ল যেতিয়া পাপত পৰি গ'ল মানুহ জাতিবিলাক লগত মিলাও গ'ল আগত কি হৈছিলে আদাম আৰু ঈভ একেলগে বাৰীৰ দিনতে আছিলে যেতিয়া পাপত হৈ গ'ল সেই আপুনি বনাই দিয়া সৃষ্টি কৰা সেইটো ৱাইফৰ কাৰণে হৈ গ'ল ফেমিলিও কি হৈ গ'ল দুই ভাগ হৈ গ'ল আৰু কি হৈ গ'ল সৃষ্টিবিলাক লগত ইহঁতে মিলিবলৈ মিলাটো একদম ভাঙি গ'ল ঈশ্বৰৰ লগত মিলাটো ভাঙা মাত্ৰ নহয় সৃষ্টিৰ লগত মিলা ফেমিলিৰ লগত মিলা চব ভাঙি হৈ গ'ল কিয়ৰ কাৰণে পাপৰ কাৰণে হ'লেও ঈশ্বৰটো ফিক্সিং কৰিবলৈ আগতৰে যোজনা বনা ঈশ্বৰটো আগতৰ পৰা যোজনা বা প্লান বনা আছে আৰু যেতিয়া ইহঁতে আদাম আৰু ঈভ পাপত পৰি গ'ল ইহঁতে কি হৈছিলে আমি জেনেচিছ 3:15 আমি দেখিব পাৰিব 3:15 ইয়াতে লিখা আছে ইহঁতে পাপত হৈ গ'ল পাপ আৰু মানুহবিলাক ইহঁতে দুষ্ট হৈ গ'ল তাৰ কাৰণে কি হৈছিলে ঈশ্বৰটো কি হৈছিলে একেলগে থকা সময়ত কি হৈছিলে ঈশ্বৰটো প্ৰফেচি কৰিছে এই জেনেচিছ 3 অধ্যায় 15 পদত এনেকুৱা লিখা আছে and I put enmity between you and woman between the seed and the her seed and he shall bruise your head and you shall bruise his heel শয়তান আছিলে আদাম আছিলে ইহোবা আছিলে তিনিজন তাৰ ইহঁতে ফাঁকি আছিলে আৰু মই ভাবো স্বৰ্গদূত বিলাকত থাকিব পাৰে তাতে পবিত্ৰ আত্মা থাকিব পাৰে তাতে আৰু ঈশ্বৰৰ লগত কিমান আছে সেইবিলাক থাকিব পাৰে তাতে কি আছিলে শয়তানক কি আছিলে চাওক এতিয়াতো পাপত পৰি গ'ল আৰু ইপক কৈ দিছে চাওক শয়তান তুমি এতিয়াতো জিতি গ'ল হ'লেও মই সেই সৃষ্টিৰ পৰা মই এটা সন্তান লৈ আহি আছে সি আপোনাৰ মাথাটো ভাঙি দিব আৰু আপোনাৰ সন্তান আৰু সেই স্ত্ৰীৰ সন্তানটো মই যেতিয়াও মিলিবলৈ নিদিব আৰু একদিন আহি আছে তোমাৰ মাথাটো সেই স্ত্ৰীৰ পুত্ৰটো ভাঙি দিব কৈ দিছে এই সময়তে ঈশ্বৰটো কি হৈছে ইহঁতৰ কাৰণে সুসমাচাৰ কৈ দিছে ই তোমাৰ পৰা সন্তান হ'ব এটা যীশু খ্ৰীষ্ট হ'ব মোৰ নিজৰ পুত্ৰ হ'ব আৰু শয়তান তোমাৰ সন্তানটো এই ঈভৰ পুত্ৰ তোমাৰ মাথাটো ভাঙি দিব কৈ পেলাই ঈশ্বৰটো এই সময়তে সুসমাচাৰ ঈশ্বৰৰ বাক্যটো ইহঁতৰ পৰাই দিছে আৰু আমি চাব পাৰিব ইয়াতে চাব পাৰিব ইয়াৰ পৰা আৰু শয়তানৰ বেলেগ আইডিয়া হৈ গ'ল আৰু ৰিভেঞ্জ ল'বলৈ ইহঁতে বহুত যোজনা বনাইছে শয়তানে যোজনা বনাইছে আপোনালোকে মোচাৰ কাহিনীবিলাক আপোনালোকে জানে ইহঁতে মিশ্ৰ দেশত ইহঁতে থকা সময়ত কি হৈছিলে ইহঁতে ঈশ্বৰক কিছুমান পাহৰি গ'ল তাৰ কাৰণে কি হৈছিলে ইহঁতে মিশ্ৰ দেশত ইহঁতে খেপঠিপ থাকাতে কি হৈছিলে ইহঁতে বহুত প্ৰাৰ্থনা কৰিছে ঈশ্বৰক কান্দি পেলাই কৈ দিছে অ ঈশ্বৰ আমি আপোনাৰ সন্তান বিলাকে আছিলে আপুনি আব্ৰাহাম আৰু আইজাকক মাতিছে আমি আব্ৰাহাম আইজাকৰ আমি মানুহবিলাক হয় তাৰ কাৰণে ঈশ্বৰ আপুনি আমাৰ ঈশ্বৰ হয় আপুনি আমাৰ প্ৰাৰ্থনাবিলাক আপুনি শুনিবি আপুনি এই মিশ্ৰ দেশৰ পৰা আমাক আজাদী দিয়ক আমাক ইণ্ডিপেণ্ডেণ্ট দিয়ক আমাক ইহঁতে বান্ধি ৰাখি আছে আমাক নোখৰ কৰি আছে তাৰ কাৰণে আপুনি আমাক বচাই লোৱা কৈ পেলাই ইহঁতে প্ৰাৰ্থনা কৰাতে কি হৈছিলে ঈশ্বৰটো কি হৈছিলে স্বৰ্গৰ পৰা শুনি পেলাই ঈশ্বৰটো ইহঁতৰ প্ৰাৰ্থনাটো শুনি পেলাই কি কৰিছিলে মোচাক ইহঁতে জন্ম ক'বলৈ ঈশ্বৰটো